এইমছত চাকৰিৰ বজাৰ বহিৰাগত এজেন্সিয়ে বজাৰ পাতিছে এইমছত এটা চাকৰিৰ বাবে দৰ উঠিছে 3 লাখ 4 লাখলৈ হাউচকিপিং সিকিউৰিটি গাৰ্ডৰ চাকৰিও কিনা বেচা এইমছত হাউচকিপিংৰ চাকৰিৰ বাবে দিব লাগে 1 লাখ টকা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী দল সংগঠনৰ অভিযোগ দিয়াৰ পাছতো কোনো পদক্ষেপ নাই এইমছৰ পৰিচালন সঞ্চালক অশোক পুৰাণিকৰ এক বহিৰাগত অনা অসমীয়াৰ লবি এতিয়া এইমছত গুৱাহাটী এইমছৰ বাবে অসমীয়া সঞ্চালক বিচাৰিছে দল সংগঠনে আৰু এই যিগৰাকী ইডি আছে ইয়াত অশোক পুৰাণিক তেওঁক তাৎক্ষণিকভাৱে ইয়াৰ পৰা বদলি কৰিব লাগে ইয়াত তাক বদলি কৰি ইয়াত এজন যোগ্য দক্ষ এজন আমাৰ অসমীয়া ডাইৰেক্টৰ এজন প্ৰতিষ্ঠা কৰিব লাগে যাতে তেওঁ আমাৰ অসমীয়া যুৱক যুৱতীৰ যি আশা আকাংক্ষা সেইখিনি বুজি পায় সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত এতিয়া অৰাজক পৰিৱেশ বহিৰাগত বিষয়াৰ লবিৰ বাবে অৰাজক পৰিৱেশ সৃষ্টি হৈছে গুৱাহাটীৰ এইমছত চতুৰ্থ বৰ্গ এইখন এইমছত যিখন আপোনালোকে দেখি আছে এইমছখন পিছফালে আছে এইখন এইমছত এতিয়া 1 টকা বাদ দিয়ক লাখ টকাৰ পৰা 2 লাখ টকা 3 লাখ টকা নিদিলে আপোনালোকে ইয়াতে কিন্তু এটা চাকৰি নাপায় আমাৰ যিখিনি ইয়াতে এজেন্সি আছে 3টা এজেন্সি আছে হাউচকিপিং হওক বা তেনেকুৱা MTS হওক বা সিকিউৰিটিৰ হওক এই গোটেইকেইটা এজেন্সিতে 1 লাখৰ পৰা 3 লাখ টকা নিদিলে ইয়াতে কিন্তু চাকৰি নহয় আৰু এই বিষয়ে আমি আজি প্ৰায় 6 মাহমান আগতে আমি ইয়াৰে যিগৰাকী ইডি অশোক পুৰাণিক তেওঁক আমি জনাইছিলোঁ যে ইয়াতে এনেকুৱা ধৰণৰ কেলেংকাৰী চলি আছে আৰু ইয়াত কাম কৰা মানুহবিলাকে এই কেলেংকাৰীটো কৰি আছে আপুনি ইয়াতে নজৰ দিয়ক কিন্তু তাৰ পিছতো এই যিজন অশোক পুৰাণিক আছে তেওঁ কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে এক অদৃশ্য শক্তিৰ প্ৰভাৱত দালালে চাকৰি বজাৰ পাতিছে এইমছত মুখ্যমন্ত্ৰীৰ নিকা নিযুক্তিক চেলেঞ্জ কৰিছে প্ৰতিষ্ঠানখনৰ এই অদৃশ্য শক্তিটোৱে 1 পৰা 3 লাখ পৰ্যন্ত দৰ উঠিছে প্ৰতিষ্ঠানখনৰ এটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বজাৰ মূল্য নিধিৰাম চৰ্দাৰ ভূমিকাত এইমছৰ নিৰ্মাণ সহায়ক সমিতি এইমছৰ ভিতৰে বাহিৰে এতিয়া চতুৰ্থ বৰ্গৰ চাকৰি নামত চলিছে দালাল ৰাজ আৰু দালাল ৰাজ বায়'ডাটা সহ আবেদন কৰিও মাহৰ পাছত মাহ তাঁতবাতি কৰিও সংস্থাপন নাপালে স্থানীয় লোকে অভিযোগ সন্দৰ্ভত সাংবাদিকে মুখামুখি হ'বলৈ সাহস নহল এইমছৰ কাৰ্যবাহী সঞ্চালকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অৱস্থিতিতে থকা এইমছত কেনেকৈ দালালে গিজগিজাই থাকিব পাৰে এতিয়া পদক্ষেপ কোনে ল'ব বাইহাটাৰ পৰা অভিজিত দাসৰ ৰিপৰ্ট আসাম টক্স